নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লাছ ফাৰ্ষ্ট টাইম ছাত্ৰ-ছাত্ৰীসকল। তোমালোকৰ বছৰেকীয়া পৰীক্ষাত আহিবলগীয়া প্ৰশ্নৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' আগতে দিছিলোঁ আৰু আজি 2 নম্বৰ ভিডিঅ'টো দিবলৈ ওলাইছোঁ। মানে আগৰ ভিডিঅ'টোত 4 নম্বৰ অধ্যায়টো সামৰি লোৱা হোৱা নাছিলে। আজি 4 নম্বৰ অধ্যায়টোৰ কিছু প্ৰশ্ন তোমালোকক চিলেকশ্যন কৰি দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা আৰু যদি আগৰ ভিডিঅ'টো কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ ভিডিঅ'টো চাব পাৰিবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো চতুৰ্ভুজ অংকন, ইয়াতে তোমালোকৰ চতুৰ্ভুজ অংকনৰ কিছুমান দিয়া থাকিব, আমি কিছুমান যোগ দিয়া থাকিব, সেইমতে আমি চতুৰ্ভুজ অংকন কৰিব লাগে। ধৰা 4ডাল বাহু আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া থাকিলে চতুৰ্ভুজ অংকন কৰিব পাৰি। এইটো চাবা তোমালোকে, যিটোতো দিয়াই আছে চাবা। আৰু বাকী অংকনৰ স্তৰবিলাক বা কেনেকৈ দেখে মই আগতে লিখি দিয়া আছে, মোৰ ভিডিঅ'বিলাক আগতে চাবা তোমালোকে। তাৰপিছত এক্সাৰচাইজ যে আছে 4-এৰ 1 নম্বৰটো আৰু 2 নম্বৰটো, এই দুটাৰ কোনোবাটো আহিব পাৰে। এইখিনি আহা 3ডাল বাহু আৰু 2ডাল কৰ্ণ দিয়া থাকিলে চতুৰ্ভুজ অংকন, এইটোও চাই চাবা, এইটোও কাটি দিব পাৰে, বুজি পাইছানে? আৰু এক্সাৰচাইজৰ পৰা 1 নম্বৰটো আৰু 2 নম্বৰটো, আৰু ইয়াত যে আছে 3 নম্বৰ যিটো 4 নম্বৰ ৰম্বাস, এইকেইটা চাবা। তাৰপিছত 3টা বাহু আৰু অন্তৰ্বৰ্তী 2টা কোণ দিয়া থাকিলে চতুৰ্ভুজ কেনেকৈ অংকন কৰা হয়। ইয়াৰো এক্সাৰচাইজৰ 4C-ৰ তোমালোকে 1 নম্বৰটো আৰু এইফালে 3 নম্বৰটো, এই দুটা চাবা। 2টা সন্নিহিত কোণ আৰু 3টা কোণ দিয়া থাকিলে চতুৰ্ভুজ কেনেদৰে নিৰ্ণয় কৰিব পাৰি, এইটোৱে চাই থবা। ইয়াত দিয়া যিটো আমাক কৰি দিয়া আছে উদাহৰণ 5 নম্বৰত, এইটো চাবা। এক্সাৰচাইজ 4D-ৰ 1 নম্বৰটো চাবা আৰু 3 নম্বৰটো চাবা। লগতে 5 নম্বৰটো ইম্পৰ্টেণ্ট, কিন্তু ইয়াত থকা 5 নম্বৰটো হয়, এইটো চাই থবা। 4টা বাহু আৰু এটা কোণ দিয়া থাকিলে চতুৰ্ভুজ অংকন, ইয়াৰ যিটো আমাৰ প্ৰথম যিটো উদাহৰণ আছে 6 নম্বৰ উদাহৰণ, এই উদাহৰণটো চাবা তোমালোকে। আৰু এক্সাৰচাইজৰ পৰা তোমালোকে 1 নম্বৰ যিটো আছে চতুৰ্ভুজ ABCD, য'ত A কোণ 70 ডিগ্ৰী, AB সমান ইমান, BC সমান ইমান, CD সমান ইমান, AD সমান ইমান, এই যোগ্যতা দি কেনেকৈ অংকন কৰিলে মই ভিডিঅ'ত দিয়া আছে। যদি বুজি নোপোৱা সেই ভিডিঅ' চাবা, আগতে সেই ভিডিঅ' চাই ট্ৰাই কৰিবা। এইটো চাবা আৰু এইটো চাবা, এই দুটা। আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো চাবা। তাৰপিছতে চোৱা বিশেষ চতুৰ্ভুজ বুলিছে সামান্তৰিকৰ কৰ্ণ দুডাল আৰু কৰ্ণ দুডালৰ মধ্যৱৰ্তী কোণ দিয়া থাকিলে সামান্তৰিক অংকন, এইটোৱে চাব পৰা উদাহৰণ যিটো 8 নম্বৰ আছে। তাৰপিছত আকৌ এটা আছে B নম্বৰ, দেই ইম্পৰ্টেণ্ট। ট্ৰেপেজিয়ামৰ এটাৰ সমান্তৰাল বাহু দুটাৰ সৈতে আন দুটা বাহুৰ যোগ দিয়া থাকিলে ট্ৰেপেজিয়াম অংকন, উদাহৰণ যিটো আছে এইটো, এই উদাহৰণটো চাব পৰা। আৰু এক্সাৰচাইজৰ পৰা 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, 2 নম্বৰটো বুজি পাইছানে? 2 নম্বৰটো চাব পৰা। আৰু 1 নম্বৰটোৰ পৰা আহিব পাৰে, 1 নম্বৰটো এই দুটা চাই দিবা, মই দিয়া আছে ভিডিঅ' চাবা তোমালোকে। তো এইখিনি দিব আছিলে, আৰু বাকী চেপ্টাৰখিনিৰ মই আগতে দি দিছোঁ সম্ভাৱ্য প্ৰশ্নবিলাক। যদি সেই ভিডিঅ'টো কোনোবাই চাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে ইয়াৰ আগতে দিয়া ভিডিঅ'টো চাব পাৰিবা। তো ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলেও বাই বাই, থেংক ইউ।